ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ ওলাই আহিছে। আমি তেওঁৰ পৰা কিছু মন্তব্য এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই যদি এই মুহূৰ্তত এয়া দেখুৱাইছোঁ এই মুহূৰ্তত আমি দেখুৱাইছোঁ ভোটাধিকাৰ সাব্যস্ত কৰি ৰমেন্দ্ৰ নাৰায়ণ কলিতা ওলাই আহিছে আৰু তেওঁ যিটো ভোট গ্ৰহণ কেন্দ্ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ যিটো কাৰ্যালয় সেই বামুণী মৈদামত আছে সেই কাৰ্যালয়টো তাতেই এই ভোটাধিকাৰ তেওঁ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত এয়া পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ। তেওঁ সপত্নীক আচলতে তেওঁ পৰিয়ালৰ পৰা তেওঁ পত্নী আহিছে আৰু দুয়োগৰাকী আহি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহিছে আৰু মই পোনে পোনে তেওঁ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এয়া পৰিৱেশটো দেখুৱাইছোঁ। দুয়োগৰাকীয়ে খুব সুন্দৰভাৱে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু মই এয়া চাওক দুয়োগৰাকী আহিছে আৰু এই পৰ্যায়ৰ নিৰ্বাচন খুবেই জৰুৰী কাৰণ দুটা লোকসভা সমষ্টি ধুবুৰী আৰু বৰপেটাত যেটো প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আপুনিও আজি ভোট দিলে, কি ক'ব বিচাৰিব সমগ্ৰ বিষয়? আজি ডাৱৰীয়া বতৰ হৈছে। ডাৱৰীয়া বতৰ যদিও মানুহ ৰাইজ যথেষ্ট পৰিমাণে আহিছে, গতিকে নিশ্চয় আজি ভাল ভোটদানেই হ'ব। আহি ভাল লাগিল, ভোটদান কৰিলোঁ। মই আশা ৰাখিছোঁ যে আমাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা ডাঙৰীয়ালী নিশ্চয় ৰাইজৰ আশীৰ্বাদত বিপুল ভোটত জয়যুক্ত হ'ব আৰু যিহেতু অসম তথা গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিত বিগত দিনসমূহত যিদৰে উন্নয়ন বিকাশ হৈছে, এই উন্নয়ন বিকাশৰ যাত্ৰাটো যাতে অব্যাহত থাকে তাৰ কাৰণেই ৰাইজে নিশ্চয় এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিব আৰু আশা ৰাখিছোঁ যে এইবাৰ আমাৰ প্ৰাৰ্থীগৰাকী বিপুল সংখ্যক ভোটত এইবাৰ গুৱাহাটী লোকসভাৰ পৰা জয়যুক্ত হ'ব পাৰিব। হয় হয় নহয়, এতিয়া বৰপেটা লোকসভা সমষ্টিটোতো আমি বিপুল ভোটত জয়যুক্ত কৰিম, তাৰ কোনো সন্দেহ নাই। আৰু ধুবুৰী লোকসভা সমষ্টিৰো আমি প্ৰথমতে যিধৰণে ভাবিছিলোঁ যে সেই চিটটো জিকাটো অসম্ভৱ, কিন্তু এতিয়া সেই অসম্ভৱো সম্ভৱলৈ ৰূপান্তৰিত হৈছে। কাৰণ এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ মই নিজেও গৈছোঁ, গম পাইছোঁ যে তাৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো আজি প্ৰায় 10 দিনমানৰ পৰা মানে সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীও তাত প্ৰচাৰৰ বাবে গৈছে। গতিকে আশা ৰাখিছোঁ যে আমি যিটো ভাবিছিলোঁ সেইটো এতিয়া নহয়। আমাৰ ধুবুৰী লোকসভা সমষ্টিটো মই আশা ৰাখিছোঁ মাৰ্জিন কম হ'ব, কিন্তু আমাৰ কেণ্ডিডেট এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰাও জয়যুক্ত হ'ব পাৰিব। বিৰোধী ঐক্য সৰব হৈ গৈছে। তাত অখিল গগৈৰ যি আমি প্ৰচাৰ দেখিছোঁ ৰকিবুল হুছেইনৰ হৈ পেলাই, তাক লৈ কি ক'ব বিচাৰিব? সেইটো কিন্তু এৰা নাই আশা না, সেইটো আমাৰ আশীৰ্বাদ হৈছে। এইকাৰণে আশীৰ্বাদ হৈছে যে AIDFৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকীটো শক্তিশালী প্ৰাৰ্থী আছিল, তেওঁ বোধহয় দুবাৰ ইয়াৰ আগত জয়যুক্ত হৈছে আৰু লগতে ৰকিবুল হুছেইন ডাঙৰীয়াও তেওঁ কংগ্ৰেছৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী। গতিকে এতিয়া দুয়োগৰাকী যিহেতু শক্তিশালী প্ৰাৰ্থী, গতিকে ভোট বিভাজন হ'ব, আমাৰ সংখ্যালঘু মানুহৰ ভোট বিভাজন হ'ব আৰু আমাৰ মিত্ৰজোঁটৰ যিখিনি ভোট সেইখিনি ইনটেক্ট হৈ থাকিব আৰু ইতিমধ্যে আমি সংখ্যালঘু ভোটৰো মানে এইবাৰ আমি সমৰ্থন পাইছোঁ, ভোটাৰৰো আমি সমৰ্থন পাইছোঁ। গতিকে মই আশা ৰাখিছোঁ যে এই দুই শক্তিশালী যি কেণ্ডিডেট দিলে কংগ্ৰেছ আৰু AIDFে, গতিকে সেইটো আমাৰ কাৰণে মই ভাবোঁ যে এইটো এটা সাংঘাতিক আমাৰ বাবে আশীৰ্বাদ হৈছে আৰু আমি আমাৰ এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা কম মাৰ্জিনত আমাৰ কেণ্ডিডেট জয়যুক্ত হ'ব। এইবাৰ দুয়োখন আসনেই এইবাৰ আমি মিত্ৰজোঁটৰ অগপ এইবাৰ লাভ কৰিবৰ কাৰণে নিশ্চয় সক্ষম হ'ম। না, এতিয়া কোৱাটো কঠিন, কিন্তু মাৰ্জিনটো কম হ'ব। আমি বাকীবিলাকত যি ধৰণে এটা মাৰ্জিন লৈ জয়ী হ'ম, সেইটো চিটত মাৰ্জিনটো কম হ'ব, কিন্তু আমাৰ প্ৰাৰ্থীগৰাকী এইবাৰ জয়যুক্ত হ'ব। নাই, প্ৰত্যাহ্বান মানে প্ৰত্যাহ্বানটো থাকিবই, নাথাকা নহয়, কাৰণ দুয়োগৰাকী প্ৰাৰ্থী যিহেতু শক্তিশালী আৰু যিহেতু নিৰ্বাচন, গতিকে তাত এটা প্ৰত্যাহ্বান থাকিব, কিন্তু সেই প্ৰত্যাহ্বান নেওচি যোৱাটোৱে হৈছে ডাঙৰ কথা। এইবাৰ কিন্তু সেই প্ৰত্যাহ্বান নেওচি আমাৰ প্ৰাৰ্থী এইবাৰ জয়যুক্ত হ'ব। এইবাৰ বিৰোধীয়ে এইবাৰ আপোনালোকৰ বাকী আৰু ফাঁকিৰ বিৰুদ্ধে তেওঁলোকে লাগিছে বুলি কৈছে আৰু এই মীৰা বৰঠাকুৰ প্ৰত্যাহ্বান হৈ থিয় দিছে বিজুলী কলিকতা মেধি। নাই, এইটো একেবাৰে অসত্য কথা। আপোনালোকে ৰিজাল্টৰ সময়ত দেখা পাব
যে বিজুলী কলিতা মেধি ডাঙৰীয়া এইবাৰ বিপুল ভোটত জয়যুক্ত হ'ব। কিমানমান ভোটত জয়ী হ'ব? মই আশা ৰাখিছোঁ যে 5 লাখতকৈ অধিক ভোটত এইবাৰ জয়যুক্ত হ'ব। না পুলিং পাৰ্চেণ্টেজ এইবাৰ ইয়াত ভাল হ'ব, পূৰ্বতকৈ ভাল হ'ব, কম দিয়া সেইটো হয়। কিন্তু এইবাৰ যিটো মানুহৰ এটা ব্যাপক উৎসাহ উদ্দীপনা দেখিছোঁ আৰু বিভিন্ন ক্ষেত্ৰত দেখিছোঁ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে মই আশা ৰাখিছোঁ যে এইবাৰ ভোটৰ পাৰ্চেণ্টেজটো পুলিঙৰ পাৰ্চেণ্টেজটো যথেষ্ট উন্নত হ'ব আৰু মহিলা আৰু যুৱকো এইবাৰ নিশ্চয় মানে নিশ্চয় ভূমিকা এটা ল'বই, বেলেগ ভূমিকা এটা ল'বই আৰু সেইটো আমাৰ সপক্ষে সেই ভূমিকাটো আহিব। এই আছিলে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু তেওঁ বিধায়কগৰাকীয়ে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ ওলাই আহিছে আৰু গোটেই কথাখিনি বিজুলী কলিতা মেধি সমান্তৰালভাৱে তেওঁলোকৰ দুগৰাকী প্ৰাৰ্থী আচলতে বিপুল ভোটত জয়ী হ'ব বুলি তেওঁ ইতিমধ্যেই কৈছে। আৰু ইফালে ধুবুৰীত জাভেদ ইছলাম, তাৰ সমান্তৰালভাৱে বৰপেটাত ফণীভূষণ চৌধুৰী দুয়োগৰাকী প্ৰাৰ্থী আচলতে বিপুল ভোটত জয়ী হ'ব বুলি তেওঁলোকে ইতিমধ্যেই জনাইছে। আৰু মই এয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।